নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে আজি বিশেষ এটা নটিচ লৈ আহিছোঁ। নটিচটো চাওক, এইটো এডমিশ্যন নটিচ হয়। এইটো এডমিশ্যন নটিচ। এই নটিচটো আহিছে ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট। চাওক আপোনালোকে, এইটো ইনষ্টিটিউট অফ হোটেল মেনেজমেণ্ট কেটাৰিং টেকন'লজি এণ্ড এপ্লাইড নিউট্ৰিশ্যন, তাৰ পৰা এই নটিফিকেশ্যনটো আহিছে, গুৱাহাটীত হয়। গতিকে ইয়াতে এডমিশ্যন কৰিবৰ কাৰণে আপোনালোকৰ নটিফিকেশ্যন আহিছে। ইয়াতে এডমিশ্যন কৰিবৰ কাৰণে কি কি ডিপ্ল'মা কোৰ্চ আছে আৰু কিমান ডিউৰেশ্যন আছে, কোৱালিফিকেশ্যন কিমান লাগিব ইত্যাদি সকলোখিনি কথা আপোনালোকক মই আজি জনাম। ইয়াতে আপোনালোকে প্ৰথম চাওক, যিখিনি পদ আছে, যিখিনি কোৰ্চ আছে, কোৰ্চখিনি আপোনালোকে চাওক। নাম্বাৰ 1 কোৰ্চটো আছে আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন একমোডেশ্যন অপাৰেশ্যন এণ্ড মেনেজমেণ্ট। এই কোৰ্চটো আছে আপোনালোকৰ 1.5 বছৰৰ কাৰণে, আৰু ইয়াৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেশ্যন হ'ব লাগিব। এনি গ্ৰেজুৱেশ্যন হ'লে আপোনালোকে এই মানে পোষ্টকেইটাৰ কাৰণে আপোনালোকে এডমিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰিব। ইয়াত কোনো বয়সৰ সীমা নাই। আপোনালোকে ইয়াতে চাওক, এজৰ কথা লিখিছে, ইয়াতে এজৰ কোনো লিমিট নাই। আৰু 2 নম্বৰ যিটো আপোনালোকৰ কোৰ্চ আছে, এইটো কোৰ্চটো হৈছে ক্ৰাফ্টছমেনশ্বিপ কোৰ্চ ইন ফুড প্ৰডাকশ্যন। ইয়াৰ কাৰণে এইটো যিটো কোৰ্চ আছে, এই কোৰ্চটো 1.5 বছৰৰ কোৰ্চেই হয়। ইয়াত পঢ়িবৰ কাৰণে আপোনালোকে ক্লাছ 10 হ'ব লাগিব। ক্লাছ 10 পাছ, অৰ্থাৎ SSLC পাছ হ'লে এই কোৰ্চটো আপোনালোকে কৰিব পাৰিব। নেক্সট 3 নম্বৰ যিটো কোৰ্চ আছে, ডিপ্ল'মা ইন বেকাৰী এণ্ড আপোনালোকৰ কনফেকশ্যনাৰী। এই কোৰ্চটোৰ কাৰণে এই যিটো ডিপ্ল'মা, এই ডিপ্ল'মাটো আপোনালোকৰ 1.5 বছৰেই হয়, আৰু ইয়াৰ কাৰণে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিব লাগিব। আৰু 4 নম্বৰ যিটো কোৰ্চ আছে, ডিপ্ল'মা ইন ফুড এণ্ড বাৰ্গাৰ ছাৰ্ভিচ। ডিপ্ল'মা ইন ফুড এণ্ড বাৰ্গাৰ ছাৰ্ভিচ, ইয়াৰ কোৰ্চটো আপোনালোকৰ 1.5 বছৰেই হয়। এইটো কোৰ্চৰ কাৰণে আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। ইয়াতে ছায়েন্স বা আৰ্টছ বা কমাৰ্চ বুলি কথা নাই, চবেই ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু 5 নম্বৰ যিটো কোৰ্চ আছে, ডিপ্ল'মা ইন ফ্ৰণ্ট অফিচ। আপোনালোকে ফ্ৰণ্ট অফিচত কেনেধৰণে কাম কৰিব লাগিব তাৰ ডিপ্ল'মা আছে, এইটো ফ্ৰণ্ট অফিচ ডিপ্ল'মা। এইটো 1.5 বছৰ কোৰ্চ হয়, ইয়াতো হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। আৰু নেক্সটটো আছে আপোনালোকৰ 6 নম্বৰ, ডিপ্ল'মা ইন হাউচকিপিং। এই হাউচকিপিঙৰ 1.5 বছৰ কোৰ্চ আছে, ইয়াৰ হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব। এতিয়া আমি আহোঁ, এই পদসমূহৰ কাৰণে আপোনালোকে আবেদন কৰিবলৈ হ'লে এটা এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব লাগিব। এতিয়া এই ফিজটো আপোনালোকে ইয়াতে চাওক, 300 টকা দিয়া হৈছে। 300 টকাটো জেনেৰেল কেটেগৰী কেণ্ডিডেট আৰু OBC কেটেগৰী কেণ্ডিডেটৰ কাৰণে, আৰু বাকী আদাৰ্ছ 150 পে'মেণ্ট কৰিব লাগিব SC ST EWS ওমেন আৰু PWBD কেণ্ডিডেটসকলে। এইখিনিৰ কাৰণে 150, আৰু জেনেৰেল আৰু OBC কাৰণে 300। এইটো আপোনালোকৰ এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব। আৰু ইয়াৰ কাৰণে আপোনালোকৰ লাষ্ট ডেটটো দিয়া হৈছে, যিটো লাষ্ট ডেট এডমিশ্যনৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে 31 জুলাই 2025। 31 জুলাই 2025ত আপোনালোকে তাতে ছাবমিশ্যন কৰিব পাৰিব, ফৰ্ম ছাবমিশ্যন কৰিব পাৰিব। আৰু আপোনালোকৰ এইটো ক্লাছেছটো হ'ব আপোনালোকৰ 4 আগষ্টৰ পৰা আপোনালোকৰ ক্লাছবিলাক আৰম্ভ হ'ব। গতিকে এইখিনি কথা আপোনালোকে জানিলে। ইয়াতে ফিজবিলাক খুব কম। আপোনালোকে এপ্লিকেশ্যন ফিজটো দেখিলে কিমান আছে, গোটেইখিনি কথা আপোনালোকক মই জনাই দিলোঁ। আৰু সবিশেষ জানিব যদি আপোনালোকে বিচাৰে, তেনেহ'লে এই কোৰ্চৰ বিষয়ে এইটো অফিচিয়েল ৱেবছাইট আছে, ইয়াতে গ'লে বিভাগৰ ৱেবছাইটত আপোনালোকে সকলোখিনি কথা চাই ল'ব পাৰিব। আৰু যদি প্ৰয়োজন হয় তেনেহ'লে আপোনালোকে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব, ময়ো আপোনালোকক পাৰিলে সহায় কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানেই। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। থেংক ইউ।